ধলপুৰৰ যিগৰাকী যুৱক পৱন হাজৰিকাই তিনিগৰাকী অনা অসমীয়াৰ নাম ছুইচাইড নোটত লিখি থোৱা এটা চূড়ান্ত পন্থা গ্ৰহণ কৰিলে। সেই ব্যক্তিগৰাকীক ন্যায় প্ৰদানৰ আমি জৰুৰীভাৱে ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। পৱন হাজৰিকাই ন্যায় পাব লাগিব, তেখেতৰ পৰিয়ালে ন্যায় পাব লাগিব, সেই কথা স্পষ্ট। কোনো অনা অসমীয়া লবিয়ে অসমীয়া যুৱকৰ ব্যৱসায়ৰ যোগেদি তেওঁলোক প্ৰভাৱিত হোৱা, তেওঁলোক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখি ভয় ভাবুকি ষড়যন্ত্ৰৰে আমাৰ অসমীয়া যুৱকজনক এনেকুৱা এটা পৰ্যায়ৰ মানসিক হাৰাশাস্তি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে, যি চূড়ান্ত সিদ্ধান্ত ল'ব লগা হ'ল, এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিগৰাকী অমিত কুমাৰক তেওঁলোকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে দায়িত্ব সামৰিছে, দায়িত্ব সামৰিলে নহ'ব, তাত দুটা নাম আৰু আছে, জনৈক নিলয় আৰু বিকাশ চিচুৰীয়া। এই বিকাশ চিচুৰীয়াটো যিগৰাকী মানুহ, সেইগৰাকী মানুহ পটেঞ্চিয়েল এণ্ড কনচেপ্ট নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী বুলি ইতিমধ্যে অৱগত হৈছোঁ। তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত, কোনোবা শৈক্ষিক চিণ্ডিকেট চলোৱাৰ স্বাৰ্থত কোনোবাই যদি অসমীয়া যুৱকে ব্যৱসায় বাণিজ্য কৰিলে হেঁচা মাৰি ধৰিবলৈ আহে, টকাৰ জোৰেৰে যদি সকলোখিনি তেওঁলোকে মেনেজ কৰিব পাৰিম বুলি ভাবে, তেনেকুৱা অনা অসমীয়া লবিক, বনিয়া লবিক সকীয়াই দিছোঁ। এইখন অসমত অসমীয়া মানুহৰ প্ৰভুত্ব চলিব, দপদপনি থাকিব, এনেকুৱা ধৰণৰ কাম কাজ নকৰিবৰ কাৰণে সকীয়াই দিছোঁ। আৰু যদি অনা অসমীয়া লবিটোৱে ভাবে সকলো সময়তে যে অসমীয়া মানুহক আগবাঢ়িবলৈ নিদিম, অসমীয়া মানুহ যেনেকৈ আছিল তেনেকৈয়ে থাকিব লাগিব, সেই কথা ভুল ভাবিছে। আহিব লগা সময়ত এনেকুৱা ধৰণৰ কাম কাজ কৰি থাকিলে কঠোৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে এই অনা অসমীয়া লবিবোৰ সাজু হৈ থাকিব লাগিব। তাৰ লগে লগে স্পষ্ট কথা, আৰক্ষীয়ে তদন্তৰ আওতালৈ নিলয়, বিকাশ চিচুৰীয়া সকলোকে আনিব লাগিব। পানী নসৰকা পৰ্যায়ৰ তদন্ত কৰি চাৰ্জশ্বীট দাখিল কৰিব লাগিব। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব। এই ক্ষেত্ৰত অসম চৰকাৰৰ কৰণীয় আছে। তেওঁলোকে জাতি মাটিৰ ভেটিৰ কথা কৈছিল, সকলোৰে উন্নয়নৰ শ্লোগান আওৰাইছিল, আৰু তেওঁলোকৰ দলৰ নেতৃত্বত চৰকাৰ ৰাইজে সেইবোৰ কথাৰ কাৰণেই পাতিছিল। কিন্তু এতিয়া তেওঁলোকৰ চৰকাৰৰ দিনত অনা অসমীয়া লবিৰ উৎপাতত অসমীয়া যুৱকে চূড়ান্ত সিদ্ধান্ত ল'ব লগা হৈছে, আত্মহত্যা কৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। সেয়েহে সকলো অনা অসমীয়া লবিক আমি চূড়ান্তভাৱে সকীয়াই দিওঁ যে অসমীয়া মানুহক হেঁচা মাৰি ধৰিবৰ কাৰণে কোনো যাতে দুঃসাহস নকৰে। এই দুঃসাহস কৰিলে কঠোৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে সকলো সাজু হৈ থাকিব লাগিব। আমাৰ স্পষ্ট কথা, পৱন হাজৰিকাই ন্যায় পাব লাগিব, পৱন হাজৰিকাৰ ঘটনাৰ তদন্ত হ'ব লাগিব, পৱন হাজৰিকাৰ পৰিয়ালটোক ন্যায় দিব লাগিব। কি কাৰণে এই গোটেই ঘটনা সংঘটিত হ'ল তাৰ সত্যাসত্য পোহৰলৈ আহিবই লাগিব। প্ৰতিগৰাকী দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবই লাগিব। ধলপুৰৰ যিগৰাকী যুৱক পৱন হাজৰিকাই তিনিগৰাকী অনা অসমীয়াৰ নাম ছুইচাইড নোটত লিখি থোৱা এটা চূড়ান্ত পন্থা গ্ৰহণ কৰিলে। সেই ব্যক্তিগৰাকীক ন্যায় প্ৰদানৰ আমি জৰুৰীভাৱে ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। পৱন হাজৰিকাই ন্যায় পাব লাগিব, তেখেতৰ পৰিয়ালে ন্যায় পাব লাগিব, সেই কথা স্পষ্ট। কোনো অনা অসমীয়া লবিয়ে অসমীয়া যুৱকৰ ব্যৱসায়ৰ যোগেদি তেওঁলোক প্ৰভাৱিত হোৱা, তেওঁলোক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখি ভয় ভাবুকি ষড়যন্ত্ৰৰে আমাৰ অসমীয়া যুৱকজনক এনেকুৱা এটা পৰ্যায়ৰ মানসিক হাৰাশাস্তি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে, যি চূড়ান্ত সিদ্ধান্ত ল'ব লগা হ'ল, এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিগৰাকী অমিত কুমাৰক তেওঁলোকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে দায়িত্ব সামৰিছে, দায়িত্ব সামৰিলে নহ'ব, তাত দুটা নাম আৰু আছে, জনৈক নিলয় আৰু বিকাশ চিচুৰীয়া। এই বিকাশ চিচুৰীয়াটো যিগৰাকী মানুহ, সেইগৰাকী মানুহ পটেঞ্চিয়েল এণ্ড কনচেপ্ট নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী বুলি ইতিমধ্যে অৱগত হৈছোঁ। তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত, কোনোবা শৈক্ষিক চিণ্ডিকেট চলোৱাৰ স্বাৰ্থত কোনোবাই যদি অসমীয়া যুৱকে ব্যৱসায় বাণিজ্য কৰিলে হেঁচা মাৰি ধৰিবলৈ আহে, টকাৰ জোৰেৰে যদি সকলোখিনি তেওঁলোকে মেনেজ কৰিব পাৰিম বুলি ভাবে, তেনেকুৱা অনা অসমীয়া লবিক, বনিয়া লবিক সকীয়াই দিছোঁ। এইখন অসমত অসমীয়া মানুহৰ প্ৰভুত্ব চলিব, দপদপনি থাকিব, এনেকুৱা ধৰণৰ কাম কাজ নকৰিবৰ কাৰণে সকীয়াই দিছোঁ। আৰু যদি অনা অসমীয়া লবিটোৱে ভাবে সকলো সময়তে যে অসমীয়া মানুহক আগবাঢ়িবলৈ নিদিম, অসমীয়া মানুহ যেনেকৈ আছিল তেনেকৈয়ে থাকিব লাগিব, সেই কথা ভুল ভাবিছে। আহিব লগা সময়ত এনেকুৱা ধৰণৰ কাম কাজ কৰি থাকিলে কঠোৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে এই অনা অসমীয়া লবিবোৰ সাজু হৈ থাকিব লাগিব। তাৰ লগে লগে স্পষ্ট কথা, আৰক্ষীয়ে তদন্তৰ আওতালৈ নিলয়, বিকাশ চিচুৰীয়া সকলোকে আনিব লাগিব। পানী নসৰকা পৰ্যায়ৰ তদন্ত কৰি চাৰ্জশ্বীট দাখিল কৰিব লাগিব। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব। এই ক্ষেত্ৰত অসম চৰকাৰৰ কৰণীয় আছে। তেওঁলোকে জাতি মাটিৰ ভেটিৰ কথা কৈছিল, সকলোৰে উন্নয়নৰ শ্লোগান আওৰাইছিল, আৰু তেওঁলোকৰ দলৰ নেতৃত্বত চৰকাৰ ৰাইজে সেইবোৰ কথাৰ কাৰণেই পাতিছিল। কিন্তু এতিয়া তেওঁলোকৰ চৰকাৰৰ দিনত অনা অসমীয়া লবিৰ উৎপাতত অসমীয়া যুৱকে চূড়ান্ত সিদ্ধান্ত ল'ব লগা হৈছে, আত্মহত্যা কৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। সেয়েহে সকলো অনা অসমীয়া লবিক আমি চূড়ান্তভাৱে সকীয়াই দিওঁ যে অসমীয়া মানুহক হেঁচা মাৰি ধৰিবৰ কাৰণে কোনো যাতে দুঃসাহস নকৰে। এই দুঃসাহস কৰিলে কঠোৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে সকলো সাজু হৈ থাকিব লাগিব। আমাৰ স্পষ্ট কথা, পৱন হাজৰিকাই ন্যায় পাব লাগিব, পৱন হাজৰিকাৰ ঘটনাৰ তদন্ত হ'ব লাগিব, পৱন হাজৰিকাৰ পৰিয়ালটোক ন্যায় দিব লাগিব। কি কাৰণে এই গোটেই ঘটনা সংঘটিত হ'ল তাৰ সত্যাসত্য পোহৰলৈ আহিবই লাগিব। প্ৰতিগৰাকী দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।